হাই এভৰিৱান, যিসকলে গভৰ্ণমেণ্ট জবৰ প্ৰিপেৰেশ্যন কৰে আৰু এটা ভাল খবৰ APSC ফালৰ পৰা আৰু এটা নটিফিকেশ্যন আহিছে। সেইটো হ'ল জুনিয়ৰ ইঞ্জিনিয়াৰ PWDৰ বাবে, যোনটো ইলেক্ট্ৰিকেল ব্ৰাঞ্চৰ বাবে হয়। আৰু এই টোটেল ইয়াতে 53টা পোষ্ট আছে, 53টা পোষ্ট হয়। আৰু ডিটেইল নটিফিকেশ্যনটো যদি কাৰোবাক লাগে মই ডেছক্ৰিপশ্যনত দি দিম। ইউটিউবত যোনে চাই আছে তাত গৈ এপ্লাই কৰিব পাৰিবা। যোনে ইনষ্টাত চাই আছে বায়'ত লিংকটো দিয়া থাকিব, তাৰ পৰা গৈ এপ্লাই কৰিব পাৰিবা। এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 11 মে'ৰ পৰা আৰু লাষ্ট ডেট থাকিব 10 জুন। এই তাৰিখকেইটাৰ ভিতৰত তোমালোকে এপ্লাই কৰিব লাগিব। কি ডিপাৰ্টমেণ্টৰ হ'ব লাগিব? তুমি ডিপ্ল'মা হ'ব লাগিব, 3 বছৰৰ যোনটো ডিপ্ল'মা থাকে ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং। ঠিক আছে, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ পৰাহে দিব পাৰিবা। টোটেল 53টা পোষ্ট আছে। ইয়াৰ বাবে ৰিটেন এক্সাম হয়। ইয়াতে কৈছে যে দুদিনমান পিছত ৰিটেন এক্সামৰ চিলেবাছ বা পেটাৰ্ণ দিব, কিন্তু আগৰ দৰে পেটাৰ্ণ ছেমেই থাকে। যদি এই ওপৰত ডিটেইল ভিডিঅ' এটা লাগে যে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক এনালাইজ কৰি কেনেকুৱা টাইপৰ প্ৰশ্ন আহে, কি পঢ়িব লাগে, কেনেকুৱা এক্সাম ষ্ট্ৰাকচাৰ হয়, গোটেইখিনি মই অলপ চাই মেলি তোমালোকক এটা ভিডিঅ' বনাই দিম। চবেই কমেণ্ট কৰিবা যাক লাগে। ঠিক আছে, তো ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ বাবে জব হয়। এজ লিমিট কিমান হ'ব? ইয়াতে এজ লিমিটৰ কথাও আছে হা। এজ লিমিট হ'ব লাগিব তোমালোকৰ 18ৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু বাকী এজ ৰিলেক্সেশ্যনো থাকে 5 বছৰ, যেনেকৈ SC ST বা OBC MOBCৰ বাবে 3 বছৰ তেনেকুৱা থাকে। ঠিক আছে, বাকী এপ্লিকেশ্যন ফিজৰ কথা যদি মোক কওঁ, জেনেৰেলৰ বাবে 297, OBC MOBCৰ বাবে 197, SC ST PWDৰ বাবে 47। এক্সাম চেণ্টাৰ ক'ত হ'ব সেইকেইটা মই কৈ দিছোঁ। শিলচৰ, যোৰহাট, নগাঁও, তেজপুৰ, কোকৰাঝাৰ আৰু গুৱাহাটী। ডিটেইল নটিফিকেশ্যনটো ডেছক্ৰিপশ্যনত আছে।